নিজৰ ভাই বন্ধুৰ লগত একেলগে বহি ধুনীয়াকৈ খাবলৈ তাৰ সময় নাই, ফূৰ্তি কৰিবলৈ সময় নাই। কিন্তু ঈশ্বৰে আপোনাক আৰু মোক এনেকুৱা সুন্দৰ সময় দিছে, যি সময়ত আমি ঈশ্বৰৰ বাক্য আমি চিন্তা কৰিবলৈ, বুজিবলৈ চেষ্টা কৰিবৰ কাৰণে এটা সুন্দৰ সময় পাইছোঁ। আজি এই দিনটো ডিচেম্বৰৰ 1 তাৰিখ আমি খ্ৰীষ্টানবিলাকে তৰা যে জ্বলায়, তৰা এইটোৰ বিষয়ে মোক মানে অকণমান মহাই ক'বৰ কাৰণে মোক অনুৰোধ জনাইছে, নহয় জানো? সেই তৰা চবৰে ঘৰত জ্বলাই জানো? তৰা চবৰে ঘৰত জ্বলাই জানো? নজ্বলায়। কাৰ ঘৰত জ্বলায়? খ্ৰীষ্টানবিলাকৰ ঘৰত জ্বলায়। কিন্তু খ্ৰীষ্টানবিলাকৰ ঘৰত কিয় তৰা জ্বলায় সেইটো বিষয়ে বহুত মানুহে জানিব ইচ্ছা কৰে। বোধহয় বহুত মানুহ বুজাই দিবলৈ মানুহ নাই। কিন্তু মই আপোনালোকৰ সন্মুখত আজি থিয় দি দুটা মানুহ ক'বলৈ বিচাৰিছোঁ। এই তৰা কিয় আমি জ্বলাওঁ? চাওঁ, আপুনি বাইবেল পঢ় পঢ়িছিলে, মঠি 2:1-2 আমি চালোঁ। তেতিয়া আমি ইয়াতে দেখা পাইছোঁ জ্যোতিষী, তিনিজন জ্যোতিষীয়ে গণনা কৰি পাইছিল, কি পাইছিল? এজন ৰজা জন্মিছে। এজন ৰজা জন্মিছে, যিজন ৰজায়ে মানুহৰ পোহৰ দিব পাৰে, যিজন ৰজায়ে মানুহৰ পাপ ক্ষমা দিব পাৰে, যিজন ৰজায়ে বেমাৰী সুস্থ কৰিব পাৰে, যিজন ৰজায়ে ক্ষমা দান দিব পাৰে, আৰু যিজন ৰজায়ে বাইবেলত দেখা কথা কৈছো দেই, মই নিজৰ কথা কোৱা নাই দেই, যিজন ৰজায়ে কি কৈছে? সি স্বৰ্গ ৰাজ্য দিব পাৰা এজন ৰজা বুলি বাইবেলত উল্লেখ আছে। সেইজন ৰজায়ে য'ত জন্ম হৈছিল সেই ঠাইত এজন ৰজা আৰু এজন ৰজা আছিল। তাৰ ঘৰত গৈ সুধিছে যে মানুহক জীৱন দান দিব পৰা, মানুহক প্ৰেম দিব পৰা, ক্ষমা দিব পৰা এজন ৰজা জন্মিছে, তেওঁ ক'ত বুলি কৈছে? কাৰণ আমি সেই যীশুৰ তৰা দেখা পাইছো বুলি কৈছে, যীশুৰ তৰা বুলি কৈছে। য'ত যীশুৱে জন্ম হৈছিল তাৰে চিধা যীশুৰ জন্ম হোৱা সেই পৰিয়ালৰ ওপৰত কি আছিল? এটা তৰা জ্বলি আছিল। সেই তৰাটো দেখা পাই কি কৰিছিল? জ্যোতিষী পণ্ডিত বিলাকে তেওঁৰ ওচৰত গৈ সেৱা কৰিছিল। বহুত মানুহে সেই কথা বিশ্বাস কৰিবলৈ টান পাওঁ, বুজিবলৈও টান পাওঁ, বুজাটোও টান। কিন্তু বাইবেলত এটা কথা লিখা আছে, যোহন 1:12 লিখিছে, তথাপি যিমান মানুহে তেওঁ বিশ্বাস কৰিলে তেওঁ ঈশ্বৰৰ সন্তান হবলৈ অধিকাৰ দিলে বুলি কৈছে বাইবেলত। যিবিলাকে এই যীশুৰ বিষয়ে জানি বুজি যীশুক বিশ্বাস কৰিলে, তেওঁক কি ক'লে? বাইবেলে কৈছে তেওঁক ঈশ্বৰৰ সন্তান হবলৈ অধিকাৰ দিলে বুলি কৈছে। কাৰণ বাইবেলত আৰু এটা কথা লিখা আছে, যোহন 3:16, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় বুলি কৈছে। মই যীশু খ্ৰীষ্টক বিশ্বাস কৰা মোৰ এটা আশা আছে। আপোনালোকৰ কি আশা আছে মই নাজানো দেই। আপোনালোকৰ কি আশা আছে নাজানো। বহুত মানুহৰ বহুত আশা, সদায় কিবা এটা নতুন আশা থাকে। কোনোবা মৰাৰ আগমুহূৰ্তলৈকে এটা আশা থাকে, সদায় এটা আশাৰে পৰিপূৰ্ণ জীৱন এই মানুহৰ জীৱন। মোৰ জীৱন হ'ল আশাৰে পৰিপূৰ্ণ জীৱন। মোৰ এটা ডাঙৰ আশা আছে, কিন্তু মই নাজানো মোৰ কি আশা আছে। আপোনাৰো এটা ডাঙৰ আশা আছে, কিন্তু আপুনি নাজানে কি আশা আছে। কিন্তু আপোনাৰ জীৱনত আশা আছে, কিবা এটা ভাল কিবা আহিব জীৱনত, এটা দিন ভাল দিন আহিব। সেই দিনটো চাই সদায় আশাৰে ৰৈ থাকে। কিন্তু বাইবেলত এটা কথা যিটো লিখিছে, তথাপি যিমান মানুহে তেওঁক বিশ্বাস কৰিলে তেওঁক ঈশ্বৰৰ সন্তান হবলৈ অধিকাৰ দিলে। মই আজি
মোৰ আশা এটা মোক ঈশ্বৰে যীশু খ্ৰীষ্টক মই বিশ্বাস কৰাৰ কাৰণে মোক তেওঁৰ নিজৰ সন্তান বুলি মোক ডিক্লাৰেশ্যন দিলে সঁচাকেই বাইবেলে মোক যিটো আশা দিছে বাইবেলত এনেকুৱা লিখা আছে যীশুৱে এনেকুৱা কথা কৈছে তোমালোকে মোক বিশ্বাস কৰা আৰু মোক পঠোৱাজন মোৰ পিতৃ ঈশ্বৰকো বিশ্বাস কৰা মোৰ পিতৃৰ ওচৰত অনেক ঠাই আছে নাথাকিলে মই পলম আছে যদি তুমি মোক বিশ্বাস কৰা আৰু মোৰ পঠোৱাজনকো বিশ্বাস কৰা তেনেহ'লে মই তোমালোকক একদিন সেই স্বৰ্গত নিবলৈ আহিম মই তোমালোকৰ কাৰণে ঠাই যোগাৰ কৰিবলৈ যাম যীশুৱে মোক আশা এটা দিছে সেইকাৰণে মই যীশুক বিশ্বাস কৰোঁ মই কিহৰ কাৰণে যীশুক বিশ্বাস কৰোঁ মোক যীশুৱে মোক এটা আশা দিছে মই মৰাৰ পিছতো কি হ'ব বুলি কৈছে বাইবেলে কৈছে যিবিলাকে যিজনে যীশুক বিশ্বাস কৰে সিও মৰিলেও জীৱ বুলি কৈছে বাইবেলে গতিকে মোৰ বিশ্বাস এটা আছে সেই বিশ্বাসটো হ'ল কি মই মৰাৰ পিছতো মই জীৱন মোৰ ঈশ্বৰৰ ওচৰত যাব মোৰ এটা ডাঙৰ আশা কোনোবা টকা পইচাৰ আশা থাকে কাৰোবাক ডাঙৰ ঘৰ বনাবৰ আশা থাকে কোনোবা হায়াৰ এডুকেশ্যন ল'বৰ কাৰণে আশা থাকে কোনোবা বহুত বহুত টকাৰ মালিক হ'ব বিচাৰে বহুত আশা কিন্তু মোৰ আশা হ'ল মই মৰাৰ পিছতো মই ঈশ্বৰৰ সন্তান হ'ব পাৰিম যীশুৱে মোক এই অধিকাৰ দিছে এই কথা দিছে যীশুৱে মোক জবান দিছে তুমি মোক বিশ্বাস কৰা